এটা ভাল খবৰ সেইটো কাৰণ আমাৰ এগৰাকী ছোৱালীয়ে টমটম চলায়ো জীৱন নিৰ্বাহ কৰিছে কিন্তু কি পৰিৱেশ আৰু পৰিস্থিতিত টমটম চলাইছে সি এক ডাঙৰ বিষয় এই ঘৰটোৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে বুজায় যে নিৰ্বাচন আহে আৰু নিৰ্বাচন আহিলেই নেতা আৱিষ্কাৰ হয় কোনোবা সাংসদ হয় বিধানসভাৰ সময়ত কোনোবা বিধায়ক হয় কিন্তু গংগোত্ৰীহঁতৰ নিচিনা ছোৱালীবিলাকৰ সপোন সদায় সপোন হৈয়ে থাকি যায় সেইবাবে দেশত গণতন্ত্ৰ দেশত নিৰ্বাচন হ'লেও কথাবিলাক এনেকুৱা হয় যে দুখীয়াই মাত মাতিব নোৱাৰে মধ্যবিত্তই কিবা ক'ব লাগে বুলি নাভাবে আৰু ধনিক শ্ৰেণীয়ে কিবা কোৱাৰ প্ৰয়োজন অনুভৱ নকৰে গণতন্ত্ৰ সেই ধৰণে চলি যায় আৰু সেইবাবে আজি গংগোত্ৰীক আপোনালোকৰ সন্মুখলৈ মই আনিছোঁ গংগোত্ৰী হাজৰিকা উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত